বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে উঠাই উৎখাত কৰিব লাগে। এইটো অসমৰ ৰাইজে বিচাৰিছে আৰু সেইকাৰণে অসমৰ ৰাইজৰ যিটো মনৰ যিটো আহ্বান, সেই আহ্বানক আমি উপলব্ধি কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব। বিজেপি অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে তৃতীয় ভয়াৱহ, সেই কথা বহু আলোচনা কৰা হৈছে। বিজেপিৰ তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি, য'ত তেওঁলোকে ঘৃণা সৃষ্টি কৰে, য'ত বিভাজন সৃষ্টি কৰে, য'ত তেওঁলোকৰ মূল অস্ত্ৰ হ'ল সংকীৰ্ণতা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰি মেৰুকৰণৰ যোগেদি এটা পক্ষৰ পৰা তেওঁলোকে ভোট লৈ আনটো পক্ষক ভয় খুৱাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হয়। এইটো হ'ল তেওঁলোকৰ মূল নিৰ্বাচনী এজেণ্ডা, যি এজেণ্ডাই অসমৰ হাপানপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি থান বান কৰি দিব। স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা সমাজ, মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰা এইখন সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ এই সকল মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এইখন সমাজ, অনিৰুদ্ধদেৱ, গোপালদেৱ, দামোদৰদেৱ এই সকল মহান মনীষীৰ আদৰ্শে সমৃদ্ধি আদি হোৱা এইখন সমাজৰ এই হাপানপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, সেই ভেটিটো ভাঙি থান বান কৰি দিব খুজিছে। এইটো হ'ল মূল কথা। তাৰ লগে লগে দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ ন্যায়পালিকা এইবোৰকো তেওঁলোকে তছনছ কৰি পেলাইছে। তেওঁলোকে তেওঁলোকৰ ইচ্ছামতে কাৰোবাক পৰাজিত কৰিছে, কাৰোবাক গুলীয়াই হত্যা কৰিছে। কোনো ধৰণৰ আইনৰ বিচাৰ প্ৰক্ৰিয়া নাই, এক্সট্ৰা জুডিচিয়েল কিলিং হোৱা বুলি ইতিমধ্যে ন্যায়পালিকাৰ বিভিন্ন অনুষ্ঠানে বহুবাৰ উল্লেখ কৰিছে। তাৰ লগে লগে দেশৰ স্বতন্ত্ৰ যিবোৰ অনুষ্ঠান আছে, এইটো ন্যায়পালিকাই কওক, দেশৰ নিৰ্বাচন আয়োগে কওক, UPSCয়ে কওক, তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকৰ অবৈধ প্ৰৱেশ ঘটি শিক্ষা ব্যৱস্থা, স্বাস্থ্য, পৰিকাঠামো, ন্যায় ব্যৱস্থা, ন্যায়পালিকা, গণতন্ত্ৰ, গণতান্ত্ৰিক ঐতিহ্য, গণতান্ত্ৰিক পৰম্পৰা, গৰিমা এইবোৰ নাইকিয়া কৰি তেওঁলোকে তেওঁলোকৰ দৰে দখল কৰি তাত যাতে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিব পাৰে তাৰ দৰে কাম কাজ কৰিছে। তাৰ লগে লগে তেওঁলোকে যিহেতু দেশৰ সংবিধান নামানে, মনুস্মৃতি মতে তেওঁলোকে কাম কাজ কৰে, বৰ্ণবাদী চিন্তা ধাৰণা মানুহৰ মাজত ভৰাই দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আমাৰ ইয়াত বৰ্ণবাদী চিন্তাৰ যিহেতু পৰিবৰ নাছিলে, উচ্চ বৰ্ণ, নিম্ন বৰ্ণ এইবোৰ কথা যিহেতু নাছিলে, সেইকাৰণে তেওঁলোকে ইয়াত খিলঞ্জীয়া, থলগিৰি ভূমিপুত্ৰৰ লগত বাহিৰৰ পৰা আমাৰ যিসকলে বসবাস কৰি আছে তেওঁলোকক সংঘাত লগোৱাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু সেইকাৰণে কাৰ্বি আংলঙৰ খেৰণি, সেইকাৰণে বেলেগ বেলেগ জেগাত এই সংঘাত আৰু দ্বন্দ্ব আৰম্ভ কৰি দিছে। আৰু আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহবোৰৰ মাজতো বিভিন্ন কথা, ছয় জনগোষ্ঠী জনজাতিকৰণৰ কথা, নতুবা মাটিৰ কথা, এইবোৰ কথা তেওঁলোকৰ মাজতো ভাঙোন আনিছে, বিভাজন আনিছে। গতিকে এই কথা বতৰাবোৰ আমি উপলব্ধি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। আমি অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ মূল কাৰণবোৰ মানে আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব, বুজি পাব লাগিব। 1250 টকা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। 1250 টকাৰ সলনি 10,000, 15,000 এদিন চৰকাৰী আঁচনিয়ে নতুন চৰকাৰে দিব পাৰিব, কিন্তু আমাৰ সমাজ আৰু আমাৰ পৰিকাঠামোটো যদি ভাঙি যায় তেতিয়াহ'লে আমি নিজে উৎপাদন কৰা পৰিৱেশটো, নিজে কাম কৰা যিটো পৰিৱেশ, নিজে কাম কৰি টকা পইচা উৎপাদন কৰা, আহৰণ কৰা গোটেই পৰিৱেশটো ধ্বংস হৈ গুচি যাব। গতিকে আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে লক্ষ্য কিয় লৈছো সেইটো কথা আমি সকলোৱে বিশ্লেষণ কৰিব লাগিব। মূল্য বৃদ্ধিৰ যি ভয়াৱহ পৰিৱেশ, চাৰিওফালে কৰ কাতলৰ বোজা, মাটিৰ খাজনা 5 গুণ বঢ়ালে, মিউনিচিপালিটি টেক্স, হাউচ হোল্ডিং টেক্স কত কি যে লগোৱা নাই, অত্যাৱশ্যকীয় সামগ্ৰী, চাউল, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, ঘৰ বন্ধা সামগ্ৰী, জীৱনদায়ী ঔষধ, বিদ্যুতৰ মাচুল এইবোৰ যদি হিচাপ কৰে 2014 চনত মোদী অহাৰ আগত যি দাম আছিল, 2016 চনত অসমলৈ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ অহাৰ আগত যিটো দাম আছিল, আজি প্ৰায় 4 গুণ বাঢ়িছে, প্ৰায় 200% পৰা 270%। আপোনালোকে হিচাপ কৰি চাব, দাইলৰ দাম যিমান আছিলে আজি 2014 চনত যিমান আছিলে আজি কিমান হ'ল। চিলিণ্ডাৰ দাম আছিলে 414 টকা, আজি কিমান হ'ল আপোনালোকে নিজে হিচাপ কৰক। মই হিচাপ বহুত অংক জানে, দুগুণতকৈ বেছি হয় নে নহয়? আগতে মিঠাতেলৰ যিটো দাম আছে তাতকৈ দুগুণতকৈ বেছি হ'ল নে নহ'ল? আৰু সেইবোৰ কথাৰ কাৰণে আমাৰ অসমৰ জনগণক যে কুঙা কৰি পেলাইছে, আমাক যে বিভিন্ন ধৰণে চেপি খুন্দি মানুহৰ তেজ ঘুহি খোৱা এখন যে চৰকাৰ, তাৰ কাৰণে আমি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, ভোট দিব লাগে আৰু ভোট দিয়াব লাগে। আমি কিছু নাগৰিক আছো যিসকলে বুজি পাওঁ, সেইসকল আহিছো। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই ঠিকেই
উচ্চখন, লুৰিণ গগৈ, গৌৰৱ গগৈ, অখিল গগৈ, বিবেক দাস, কনক গগৈ, নিৰংকুশ নাথ, ধৈৰ্য কোঁৱৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই। এইখন যুগত আমি কেৱল মাত্ৰ আপোনালোকৰ আগতহে আছো আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকৰ আগত বা থাকি মাজত থাকিবলৈও আমি সাজু হৈ আছো। জনগণে, ৰাইজে নেতৃত্ব ল'ব লাগিব, নাগৰিকে যুঁজিব লাগিব, জনগণে যুঁজিব লাগিব, গণমুখী আন্দোলন হ'ব লাগিব। তেতিয়াহে বিজেপিক উৎখাত কৰিব পাৰে। তেওঁলোকৰ পইচা দিয়া আৰম্ভ কৰি দিছে। আমাৰ উদাসীন ভকতকে পইচা দিয়া আৰম্ভ কৰিছে। আমাৰ দেৱলীয়া ভকতসকল কৰি দিয়া নাই। হিতাধিকাৰী বনাবলৈ যিসকলে মুক্ত চিন্তাৰে লিখা মেলা কৰে তেওঁলোককো কৈছে বোলে দেশ জ্বলোৱা লিখা নিলিখো। আৰে অন্যায় হলে দেশ জ্বলোৱা নহয়, এই শাসকসকলক জ্বলোৱা লিখা মেলাও হ'ব লাগিব। অন্যায়ৰ বিৰুদ্ধে যুঁজাটো গণতান্ত্ৰিক দায়িত্ব। এই কথা হিমন্ত বিশ্ব শৰ্মাৰ দৰে গোলামী কৰা কোনোবা মানুহে নাজানিব পাৰে। স্বাভিমানী মানুহৰ এইটো চৰিত্ৰ। অন্যায় হলে কমেই, অন্যায় হলে লিখিমেই, অন্যায় হলে যুঁজিমেই, ন্যায় প্ৰতিষ্ঠা কৰিব। গোলামী আৰু দাস হৈ থকা মানুহ আজি মুখ্যমন্ত্ৰী হৈ আছে, কাইলৈ মুখ্যমন্ত্ৰী নোহোৱা হৈ যাব। কোনো পিছফালে ধৰে ঘূৰি ফুৰিলেও কোনেও গুৰুত্ব নিদিয়ে। কব যে জনগণৰ তেজ ঘূৰি ঘূৰি দিল্লী আৰু গুৱাহাটীত দালান বনাইছে, তেওঁলোকৰ বাগান হৈছে, তেওঁলোকৰ স্কুল হৈছে, তেওঁলোকৰ নিউজ চেনেল হৈছে, তেওঁলোকৰ আমুক হৈছে, তামুক হৈছে, এইবুলি কব। পৃথিৱীত কোনো আশংকাই মনত ৰখা নাই যিসকলে এনেকৈ অত্যাচাৰ কৰিছে। কাৰোবাক জাতিক দ্ৰোহী বুলি কৈছে, কাৰোবাক কৈছে তেওঁলোকে বিভিন্ন সময়ত হত্যা কৰিছে, হত্যাকাৰী বুলি। মানুহক সেইসকলক মনত ৰাখিছে যিসকলে সততা নিষ্ঠাৰে জনগণৰ কাম কৰিছে, মানুহৰ কাম কৰিছে, জাতীয় দায়বদ্ধতা পালন কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেই সময়ত আমাৰ চিলেটৰ মানে পূব পাকিস্তানৰ লগত অসম চামিল নহব বুলি কোৱাৰ কাৰণে, হবলৈ নিদিওঁ বুলি কোৱাৰ কাৰণে তেওঁক আজিও ৰাইজে মনত ৰাখিছে। ভীমবাৰ দেৱী সেইকাৰণে মনত ৰাখিছে যে পূব পাকিস্তানত অসম সংযুক্ত হব, যিটো সংযুক্ত কৰিব খোজা যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে বাধা দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেইকাৰণে মনত ৰাখিছে যে সেই সময়ত মোৰ ফুটৰ অধীনত যেতিয়া মানুহ আনি বহাব খুজিছিল, তেতিয়া তেওঁলোকে মাটি নিদিওঁ বুলি কোৱাৰ কাৰণে অসমৰ ৰাইজে মনত শৰৎচন্দ্ৰ সিংহ অলপ দিন থাকিব পাৰে, কিন্তু সততাৰ ৰাজনীতি কৰি মুখ্যমন্ত্ৰী এৰি তেওঁ চিটি বাছেৰে ঘৰলৈ ঘূৰি যোৱাৰ কাৰণে অসমৰ ৰাইজে মনত। সৰ্বানন্দ সোণোৱালৰ লগত 10 গৰাকী মন্ত্ৰী কোন আছে বুলি ক'লে আমাৰ ইয়াত মানুহে কোনেও ক'ব নোৱাৰে। মই 100% সময় বাওঁ হাতে লিখি দিব পাৰো, 10 গৰাকী মন্ত্ৰী কোন আছে বুলি কৈ দিলে লিখিব নোৱাৰে। কিন্তু কাম যদি ভাল কাম কৰিছে, কামটোহে জীয়াই থাকিব, মানুহ জীয়াই নাথাকে। আমি মনত ৰাখিব, এইখন গণতন্ত্ৰ। ইয়াত মানুহতকৈ সমাজৰ দাম বেছি, মানুহতকৈ জাতিৰ দাম বেছি, মানুহতকৈ জাতীয় ভৱিষ্যতৰ দাম বেছি। এইটো কথা মনত ৰাখিব লাগিব। মোৰ এটা জাতি আছে, মোৰ এটা জাতি আছিল, যিটো জাতিৰ দীঘলীয়া পৰিক্ৰমা, 1000 বছৰীয়া দীঘলীয়া পৰিক্ৰমা আছে। ৰাজশাসন হোৱাৰ পাছত, আহোম স্বৰ্গদেউসকলে শাসন কৰাৰ পাছত 770-75 বছৰীয়া পৰিক্ৰমা আছে। তাৰ আগত বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যা চুতীয়াসকল, আমাৰ এই কছাৰীসকল সকলোৱে শাসন চলাইছিল। গতিকে এই দীঘলীয়া ঐতিহ্য থকা, স্বাভিমান থকা জাতিটোৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে ৰাইজ একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে দায়িত্ব কি, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে বিজেপিক ওপৰাই পঠাব লাগে, এইটো আমাৰ দায়িত্ব। আৰু আমি ঐক্যবদ্ধ হম, এই কথা কোনো ধৰণৰ যদি কিন্তু কৰন্তু নহয়। ঐক্যবদ্ধ হমেই আৰু তাৰপিছত বিজেপিক উৎখাত কৰিমেই। ইয়াত কোনো ধৰণৰ প্ৰশ্নবোধক থাকিব নোৱাৰে। আৰু সেইকাৰণে অকল ৰাজনৈতিক দলসমূহেই নহয়, সকলো ৰাইজ, সকলো জনগণে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে মন লোৱাৰ সময় আহি পৰিছে। কাৰণ হাতত সময় বৰ বেছি নাই। আজিৰ পৰা যদি হিচাপ কৰে 60-70টা দিন আমাৰ হাতত আছে। এই 60-70টা দিনত আমি কি কৰিম, আমাৰ এটা ৰূপৰেখা লাগিব যে আমি কি কৰিম, কেনেকে আগবাঢ়িব আমাৰ পলিটিকেল ষ্ট্ৰেটেজি, সেইটো আমি মানুহৰ আগত আজিৰ পৰা ক'ব লাগিব, আজিৰ পৰা এটা বাৰ্তা দিব লাগিব। বাকী যিমান যি নেৰেটিভ নাথাকক লাগে, আমাৰ যদি ঐক্যবদ্ধ ইউনিটিটো আটাইতকৈ বেছি চিমেণ্টেড হয়, আটাইতকৈ যদি ভাল হয়, সেইটোৱে অসমৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি হ'ব, আটাইতকৈ ডাঙৰ আধাৰ হ'ব, তাতকৈ বেলেগ আধাৰ হ'ব নোৱাৰে। বিজেপিয়ে এতিয়া গোটেই ইলেকশ্যনৰ খেলটো তেওঁলোকে খেলি আছে 3টা পইণ্টৰ ওপৰত, 3 পিলাৰ পলিচি। এটা হৈ গ'ল তেওঁলোকৰ হিতাধিকাৰী। 100% মানুহে বিশ্লেষণ কৰি সিদ্ধান্ত লৈ নাভাবিব, বহুতে ফটো চাই সিদ্ধান্ত লয়।
বহুতে ভিডিঅ' চাই সিদ্ধান্ত লয়। সেইকাৰণে বেছিকে যিমান এইটো হিতাধিকাৰীয়ে শেষ ল'বলৈ অহা মানুহ যিমান দেখিব, আমাৰ মহিলাসকলক ৰঙা ব্লাউজত দেখিব, নীলা ব্লাউজত আৰু সেউজীয়া ব্লাউজত দেখিব, কিমান মানুহৰ ওপৰত চাইকলজিকেল এটা ইম্পেক্ট হয় পেলাব খুজিছে। আপোনাক ৰাইজক মই কথাটো প্ৰকাশ কৰি দিব খুজিছোঁ। তেওঁলোকৰ আটাইতকৈ ফৰমষ্ট মেইন টাৰ্গেটটো তেওঁলোকৰ হিতাধিকাৰী কেন্দ্ৰিক তেওঁলোকৰ যিটো লক্ষ্য, এইটো তেওঁলোকৰ মেইন এজেণ্ডা 1 নম্বৰ পইণ্ট। 2 নম্বৰ, তেওঁলোকৰ উন্নয়নৰ যিখন ছবি, ভুৱা উন্নয়নৰ ছবি। সেইকাৰণে মোদী আনিছে, সেইকাৰণে মোদী অসমত দুদিন আছে, বিভিন্ন ঠাইলৈ গৈছে, প্ৰতিটো জেগাৰ তেওঁলোকৰ এটা মেছেজ আছে। শ্বহীদ স্মাৰকলৈ তেওঁলোকে যেতিয়া গৈছে, তাত তেওঁলোকে এটা বেলেগ টাৰ্গেট কৰি গৈছে। আৰু বিভিন্ন ধৰণে এনেকৈ তেওঁলোকে বিভিন্ন ঠাইবোৰত য'ত য'ত গৈছে, নামৰূপলৈ যাওঁতে তেওঁলোকে উন্নয়নৰ ছবি এখন দেখুৱাইছে। এইটো হ'ল তেওঁলোকৰ ছেকেণ্ড পইণ্ট। নামৰূপত আছাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, BVFCL বুলি ভুল নকৰিব কিন্তু। BVFCL ৰ 11% শ্বেয়াৰহে থাকিব। আমাৰ বাইদেউ নাই, কৰতী বাইদেউ নাই, এখন প্ৰেছ মিট দি ফালি দিব লাগিছিলে। ষ্টেট শ্বেয়াৰ আটাইতকৈ কম, এইটো সংকটত আছে। আগতে চেন্ট্ৰেল গভৰ্ণমেণ্টে শ্বেয়াৰ দিয়ে, BVFCL কেন্দ্ৰীয় চৰকাৰ ইয়াৰ কাৰণে ৰেছপনচিবল হয়। আৰু তাৰ MD-জন আটাইতকৈ দুৰ্নীতিগ্ৰস্ত MD-জন আনি দিছে, কাৰণ সীমন্ত আৰু তৰংগৰ লগত সম্পৰ্ক দুৰ্নীতি কৰিবলৈ গোটেই বস্তু খুলি দিছে। বাহিৰত পুৰা ফালি দিব লাগে। এইটো আমাৰ 11%, অকল BVFCL ৰ শ্বেয়াৰ 11%। চাই আছো তেওঁলোকৰ কাণ্ড কাৰখানা। এইটো সেইকাৰণে ভুৱা 40% ষ্টেট গভৰ্ণমেণ্টে দিব, যদি কাইলৈ সংকটতো পৰে, দিল্লীয়ে ছাপোৰ্ট নকৰে, মৰিলেও মৰক, কাৰণ তেওঁলোকৰ পলিচি তেনেকুৱা। টকালৈ বিক্ৰী কৰিব। বেয়া হোৱা বুলি যেনেকৈ গুৱাহাটী এয়াৰপৰ্ট আদানীক দিছে, তেনেকৈ আছাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড কাইলৈ আদানীক বিক্ৰী কৰি নিদিব। তাৰ কি কেৰা আমাৰ কাগজ কলটো বচাব পাৰিলে হলে, কাগজ কলৰ উদ্যোগটোৰ সম্ভাৱনা বহুত বেছি। আৰু অসমৰ যিটো ৰ মেটেৰিয়েল গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ভাল। আমি যিমান ভাল পেপাৰ, যিমান প্ৰডাকশ্যন কৰিব পাৰোঁ, আমাৰ যিমান দম আছে অসমৰ, ভাৰতবৰ্ষৰ কাৰো নাই। কিন্তু কৰা নাই, কাৰণ ছেমি কণ্ডাক্টৰত কলা ধন বগা কৰিব লাগে। ৰাইজক খুচৰি দি মেলি চালে দেখিব যে SLPT বুলি যিটো হংকং গেছ কোম্পানী, তাৰ লগত কি সম্পৰ্ক আছে। অলপ ভালকে চোৱা চিতা কৰিব লাগে। ছিংগাপুৰৰ লগত সম্পৰ্ক তেওঁলোকৰ কি হয়, মুখ্যমন্ত্ৰী পৰিয়ালৰ অলপ ভালকে চবেই চাব। সাংবাদিকসকলো আছে, অকল মোৰে দায়িত্ব বুলি নহয়। অলপ ভালকে চোৱা চিতা কৰিব। ছিংগাপুৰত কি আছে, SLPT হেডকোৱাৰ্টাৰ ছিংগাপুৰ। SLPT যিবোৰ ছাবচিডিয়াৰী ইউনিট আছে, সেইবোৰত ইণ্ডিয়ান মানুহৰ ইনভেষ্টমেণ্ট আছে নে নাই চাই ল'ব। তাৰপিছত আপোনালোকে বিচাৰ বিশ্লেষণ কৰি ছেমি কণ্ডাক্টৰৰ লগত তেওঁলোকৰ কি সম্পৰ্ক, এইবোৰ বিচাৰ বিশ্লেষণ। ছেমি কণ্ডাক্টৰ ৰঞ্জিত বৰঠাকুৰ, মই এটা লিংক কৰি দিছো। ছিংগাপুৰ, হংকং, অভিমন্যু তালুকদাৰ, এইবোৰ এটা লিংক আগতে মই কৰি দিছিলো। লিংকটো উলিওৱা দায়িত্বটো অকল মোৰ নহয়, আপোনালোকৰো আছে, সাংবাদিকসকলো আছে, অসমৰ ৰাইজৰো আছে। গতিকে ৰাইজ তেওঁলোকক চব লাগে, বাগান লাগে, স্কুল লাগে, মাটি লাগে, পানী লাগে, হাৱা লাগে, চব লাগে। অক্সিজেনো আপোনাক নিদিয়ে মুক্ত, আৰু পানীও নিদিয়ে। পানী সেইকাৰণে আমাৰ নদী সংযোগীকৰণ আঁচনি। আৰে তলৰ পৰা গুঞ্চন কৰি নি অকল ওপৰৰ চাহপাত উদ্যোগটো শেষ কৰিবলৈ ওলাইছা, আৰু এতিয়া পানীও নিবলৈ ওলাইছে। এইবোৰ দিয়া নহব। আৰু সেইকাৰণে ৰাইজ আমি এই কথা বতৰাবোৰৰ কাৰণেই বিজেপিক উৎখাত কৰিব লাগে। সেইকাৰণে সীমন্তক উৎখাত কৰিব লাগে, তাৰ কাৰণে যুঁজ দিব লাগে। থাৰ্ড পইণ্টটো হৈ গ'ল তেওঁলোকৰ সাম্প্ৰদায়িকতা, ধৰ্মীয় মেৰুকৰণ, পলাৰাইজেশ্যন, সংকীৰ্ণতা, মানুহৰ মাজত ঘৃণা, মানুহৰ মাজত ভেদাভেদ। এই কাৰণে তেওঁলোকে চিনাকি অচিনাকি এইবোৰ নেৰেটিভ আৰম্ভ কৰিছে। 1 তাৰিখে মুখ্যমন্ত্ৰীয়ে দিয়া তেওঁৰ সংবাদ মেলটো চাব, তেওঁলোকে লাজ পাব লাগিছিলে বিদেশী খেদান বুলি ক'বলৈ। 2014 চনত তেওঁলোকৰ মেইন শ্লোগান কি আছিলে, অবৈধ অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকে তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লাগে। 2016 চনৰ নিৰ্বাচনৰ আগত কৈছে 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। এইটো এটা অত্যন্ত জাতীয়তাবাদী ডায়লগ। এইটো মাৰি মোদীয়ে 3বাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু অসমত 2বাৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী। এতিয়া সেই বস্তুটোকে তেওঁলোকে আকৌ নতুন বটলত ভৰাই তেওঁলোকে আকৌ মাৰ্কেটিং কৰিব খুজিছে। কিন্তু তাত সাম্প্ৰদায়িকতা আছে, চিনাকি অচিনাকি কৈছে, তাত মেৰুকৰণৰ ৰাজনীতি আছে। বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিলে। আমি ভাবিছিলো অসমৰ পৰা যাব লাগিব। পিছতহে যেতিয়া গম পালো, যেতিয়া 2020 চনত কাখন জাপি দিলে, CA জাপি দিলে, নাগৰিকত্ব সংশোধনী আইন জাপি দিলে, মোদীয়ে ঠিকেই কৰিছিল। তালি টোপোলা অসমত থকা বিদেশীক বান্ধিবলৈ কোৱা নাছিলে, বাংলাদেশত থকা মানুহক অসমলৈ অহাৰ কাৰণে তালি টোপোলা বান্ধিবলৈ কৈছে। আমি বুজি পোৱাত অকমান অসমৰ মানুহৰ, আমি এনেও ব্ৰিটিছৰ শাসনলৈ অলপ দেৰিকে গৈছো। স্কুল নতুনকে হৈছে, কলেজ নতুনকে হৈছে, সেইকাৰণে অকমান আমাৰ অলপ দুৰ্বলতা আছে। আমি বেয়া নাপাওঁ ক'বলৈ, কিন্তু আমি যুঁজি আছো। আমি কিন্তু
এটা দিনত দেখুৱাই দিম যে অসমীয়া মানুহে আমি 17বাৰ বিদেশী শক্তিক ওপৰোৱা অসম, ৰামায়ণ দ্বিতীয়বাৰ অসমীয়ালৈ অনুবাদ কৰা অসমীয়া, আৰু আটাইতকৈ বেছি চাহ আৰু তেল উৎপাদন কৰা অসমীয়া। যদি আমাৰ দম আছে, তোমালোকে দিল্লীয়ে যিমান আমাক অন্যায় কৰি থাকিবা, অন্যায় কৰি থাকিলেও এদিন নহয় এদিন আমি অসমৰ ৰাইজে আমাৰ শক্তি, আমাৰ থকা জ্ঞান বুদ্ধি, আমাৰ সাহস সকলো দেখুৱাম। এই কথা বুজিবলৈ আমি প্ৰথম একতাটো 1 নম্বৰ, 2 নম্বৰ কথাটো আহিব লাগিব যে তেওঁলোকে কোনবোৰ কৰ কথা কৈছে, কোনবোৰ নকৰিলে। তেওঁলোকে কৈছিলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব, নাই কৰা। আমি একেবাৰে পূজা পাই যাব লাগিব, আমি বিচাৰি উলিয়াব লাগিব তেওঁলোকে কোনবোৰ প্ৰতিশ্ৰুতি দিছিল। নিজৰ ডকুমেণ্ট চালেই হ'ব। তেওঁলোকে কৈছিল যে কৃষিভূমিৰ 98% জলসিঞ্চনৰ ব্যৱস্থা কৰিব। তেওঁলোকৰ হিচাপ আছে, ইমানটা ধান ক্ৰয় কেন্দ্ৰ হ'ব, পঞ্চায়তে হ'ব, হ'ল নেকি? 98% জলসিঞ্চন হ'ল নেকি? 2টা বা 3টা খেতি অসমৰ সকলোতে কৰিব পাৰিম বুলি কৈছে, হ'ল নেকি? স্বাৱলম্বী হ'ম বুলি কৈছে, মৌলিক যিবোৰ বস্তু, যিবোৰ মানে এচেঞ্চিয়েল কমডিটি বুলি কয়, তেওঁলোকে কৈছে দেশৰ 5খন আত্মনিৰ্ভৰশীল ৰাজ্যৰ সমান হ'ব অসম। চাউলত হ'ল নে আত্মনিৰ্ভৰশীল, নে মাছত হ'ল, নে মাংসত হ'ল, নে কণীত হ'ল, নে গাখীৰত হ'ল? ক'ত আত্মনিৰ্ভৰশীল হ'ল? হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব লাগে। তেওঁলোকে যোৱাবাৰ যিবোৰ কথা কৈ আছে সেইবোৰৰ পৰা হাত সাৰিব নোৱাৰিব। এইবাৰ কি কথা কৈ লিংলাং কৰি হাৰিব নোৱাৰিব। অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি তেওঁলোকে কমিটি বনাইছিল, গ্ৰহণ কিয় নকৰিলে? তেওঁলোকৰ ভিজন ডকুমেণ্টত লিখা আছে বৃহৎ নদীবান্ধ তেওঁলোকে বিৰোধিতা কৰে, তেওঁলোকে সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ আৰু ৰাম উদ্ধাৰ নদীবান্ধ তেওঁলোকে সমৰ্থন কৰে। কিন্তু তেওঁলোকে কি কৰিলে? এতিয়া বৃহৎ নদীবান্ধৰ পক্ষত আছে, চব সৰু সৰু এটা কথা, সকলো কথাই সকলো মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব পাৰে, কিন্তু সকলো কথা আমি লৈ যাব লাগিব। এতিয়া আমাৰ কাৰণে ডাঙৰ শক্তি হৈ গ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিম বুলি কৈছিল নিৰ্বাচনৰ আগত। নোৱাৰে বুলি আমি ইছ্যু কৰাৰ কাৰণে কিছুদিনৰ আগত ক'লে যে যিসকল আন্দোলনকাৰী আছে তেওঁলোকে নিৰ্বাচনৰ আগত হেনো জনজাতিকৰণ দিছে। মই কৈছো কোনে কোনে নাই পিছত তালিকাখন দিয়ক ভাই, এনেকেতো ক'লে নহ'ব। ৰাইজে বিচাৰিছে, আহোম জনগোষ্ঠীৰ জাতি হত্যাৰ কথা কয়, সকলোৱে বিচাৰিছে, কোনে নাই বিচৰা? চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা নিৰ্বাচনৰ আগত হাতত লাগিব, এনে ক'লে নহ'ব। হাতত দিব লাগিব পট্টা, তাৰ পিছত কথা পাতিম। 351 টকা, এইবোৰ ঢেৰ ইমান ডেনাৰ ইছ্যু আছে। আমি এইবোৰত কাউণ্টাৰ কৰিবলৈ পুৰা ফুল আছে। থাৰ্ড কথাটো আমি কি কৰিম? আজি যদি চিণ্ডিকেট চলি আছে, আমি ক'ব পাৰিম নাই চিণ্ডিকেট 100% বন্ধ। এই কথাটো আমি সকলোৱে মিলি ঠিক কৰিব লাগিব। এই যে কয়লাৰ চলি আছে চিণ্ডিকেট, এইবোৰ আমি বন্ধ হ'ব। আমাৰ দিনত সৰু চিণ্ডিকেট চলি আছে, বন্ধ হ'ব। এই কথাটো দুৰ্নীতি নহয়, কমিশ্যন নলওঁ, এই কথাটো ৰাইজক যেতিয়া কম তেতিয়া ৰাইজ কি কৰিব পাৰিম, কিমান কৰিব পাৰিম, এই কথা মানুহৰ মাজত ক'ব লাগিব। এতিয়া বসুন্ধৰা 1, 2, 3 গ'ল, আমাৰ মানুহৰ মাটিৰ সমস্যা শেষ হোৱা নাই। মাটিৰ কাৰণে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন আহিলে, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নহ'ল। এতিয়াও 8 লাখ ভূমিহীন মানুহ অসমত আছে, সেইটো হৰিশংকৰ ব্ৰহ্মই কৈছে। যোগেন মোহনে কৈছে 5,27,000 পৰিয়াল আছে। তাৰ মানে ভূমিহীন মানুহৰ সমস্যাটো আমি কেনেকে চেষ্টা কৰিম? আমাৰ ৰূপৰেখা লাগিব। 49,500 বিঘা ট্ৰাইবেল বেল্ট ব্লক 6 শিডিউল এৰিয়া 6ষ্ঠ মজিয়াৰ অন্তৰ্গত অঞ্চলত পৰ্বতযোৰাত কওক, পলাশবাৰী কওক, কাৰ্বি আংলং কওক, ডিমা হাছাও দিবলৈ ওলাইছে আম্বানী আদানী ৰামদেৱ গডৰেজ এজিউৰ এনাৰ্জি লিমিটেডক তেওঁলোকে দিবলৈ ওলাইছে। সেইবোৰৰ বিৰুদ্ধে আমাৰ স্থিতি কি হ'ব? এই সকলো কথা আমি যেতিয়া তেওঁলোকক কম, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক সংস্থাপনৰ মডেল কেনেকুৱা হ'ব, তেওঁলোকৰ শিক্ষাৰ তেওঁলোকৰ ধাৰণা কেনেকুৱা হ'ব, চৰকাৰী শিক্ষা ব্যৱস্থা আমি কেনেকে চাব খোজো, নে বন্দা ইণ্টাৰনেশ্যনেল আৰু কোনোবা শিক্ষা ভেলী আমুকত পঢ়িবলৈ যোৱা বা আছাম ভেলীতে পঢ়িবলৈ যাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল বাধ্য হ'ব নেকি? আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আছাম ভেলী বিদ্যালয়ৰ একবাৰ শিক্ষা দিয়াৰ সপোন যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মানুহ আশ্বস্ত নহ'ব। দিল্লীৰ পৰিৱৰ্তনটোৰ লগত এই কথা বতৰাবোৰ জড়িত হৈ আছিল। আমি অসমতো ভাবো যে তেনেকুৱা ধৰণৰ মডেল, তেনেকুৱা ধৰণৰ কথা বতৰা। চাকৰি বাকৰি 100% 32 লাখ নিবনুৱাক চাকৰি বাকৰি দিব নোৱাৰে। চাকৰি বাকৰি যদি নাপায় তেওঁলোকৰ কাৰণে বিকল্প পথ কি, এইটো ক'ব লাগিব। আত্মসংস্থাপনৰ কাৰণে খেতি কৰিব নে উদ্যোগ ল'ব, এই সকলো কথা ক'ব লাগিব। গতিকে মই ৰাইজক আহ্বান জনাইছো যে আগন্তুক দিনসমূহত আমি ঐক্যবদ্ধ হ'ম, এক
দ্বিতীয় তেওঁলোকৰ যিকেইটা আছে তেওঁলোকৰ নেৰেটিভ তাৰ কাউণ্টাৰ কৰিব লাগিব থাৰ্ড আমাৰ নিজৰ কথাবোৰ লৈ যাব লাগিব নিজৰ কথাখিনি তেওঁলোকৰ মানুহৰ মাজলৈ লৈ যাব লাগিব তেতিয়াই আমি এই নিৰ্বাচনত ইচ্ছিত কাংক্ষিত ফলাফল পাম গতিকে ৰাইজ মই সকলোকে আশ্বস্ত কৰিব খুজিছো যে বিজেপিক উৎখাত কৰিবৰ কাৰণে দল হিচাপে মানুহ হিচাপে মই লুইন গগৈ হিচাপে যিমান শক্তি আৰু সামৰ্থ্য আছে সৰ্বোচ্চ উজাৰি যুঁজিম তাৰ কাৰণে আজি গণ অভিৱৰ্তনত পুনৰ কথা দিছো অলপো মূল লক্ষ্যৰ পৰা ইফালে এচুৰি মানুহ ইফালে নাযাওঁ তাৰ কাৰণে সকলোকে কৈছো আমি সকলোৰে দায়িত্ব আছে গণমুখী জনতাৰ প্ৰতি দায়িত্ব সকলোৱে প্ৰত্যেকৰে প্ৰতি সন্মানবোধ ৰাখিব লাগিব সকলোৱে এৰাৰ মাজেৰে আমি আগবাঢ়িব লাগিব সকলোৱে ত্যাগৰ মানসিকতা আগবাঢ়িব লাগিব সকলোৱে বুজা পৰা আৰু সকলোৰে মাজত সমন্বয়ৰ চিন্তাৰে আগবাঢ়িলে এই যিটো লক্ষ্য এই যিটো চিন্তা সেই চিন্তাত উপনীত হ'ব পৰাটো আমাৰ কাৰণে একেবাৰে সহজ ঐক্যবদ্ধ হোৱা মানে 50% কাম হৈ গ'ল বুলি ধৰি লওক আৰু 50% আমাৰ প্লেনিংটো আমাৰ কামখিনি কেনেকৈ কাৰ্যকৰী কৰিব কেনেকৈ এক্সিকিউট কৰিব তাৰ ওপৰত চৰকাৰ আহিব এই কথাটো নিৰ্ভৰ কৰিব কিন্তু মোৰ ছিক্স চেন্সে কৈ আছে 26ৰ নিৰ্বাচনত বিৰোধীৰ চৰকাৰ আহিব এই কথাটো 100% সকলোৰে সহযোগত আমি সকলোৱে মিলি ছাত্ৰ ছাত্ৰী হালোৱা হজুৱা শ্ৰমিক কৃষক সকলোকে লৈ এইখন যুঁজত আমি অৱতীৰ্ণ হ'ম আৰু আমি লক্ষ্যত উপনীত হ'ম আমি যুঁজিম আৰু আমি জিকিম ধন্যবাদ